সাগৰৰ ঠিক মাজভাগত য'ৰ পৰা দূৰ দূৰলৈ অকল পানী সাগৰৰ মাজৰ তেনে এডোখৰ ঠাইৰ পৰা কেনেকৈ খাৰুৱা তেল উলিওৱা হয়। সাগৰৰ মাজত থকা এই অইল ৰিগছবোৰ আচলতে বনায় কেনেকৈ। আমি সচৰাচৰে শুনি আহিছোঁ মাটিত থকা এই খাৰুৱা তেলৰ খনিবোৰৰ কথা, কিন্তু ইমান দ সাগৰত থকা এই অইল প্লেটফৰ্মবোৰ দেখাত যিমানেই ভাল লাগে, ইয়াৰ কাৰ্যপ্ৰণালীৰ কথা শুনিলে আপুনি তিমানেই আচৰিত হৈ পৰিব। আগতে বহু ঠাই এনেকুৱা আছিল যে য'ত মাটি খান্দিলেই তেল ওলায়। তেতিয়া তেলৰ ডিমাণ্ড কম আছিল, কিন্তু এতিয়া তেলৰ চাহিদা বৃদ্ধি হ'ল। সেয়ে নতুন নতুন তেলৰ খনিৰ সন্ধান কৰাৰো প্ৰয়োজন হ'ল। প্ৰথমতে মাটিতেই যিসমূহ তেলৰ খনি আছিল তাৰ পৰাই তেলসমূহ আহৰণ কৰিছিল, কিন্তু লাহে লাহে তেলৰ চাহিদা বৃদ্ধি হোৱাৰ ফলত সাগৰৰ তলিতো তেলৰ সন্ধানত ব্যস্ত হ'ল। আচলতে তেল পাবলৈ দুটাই উৎস, এটা হ'ল মাটি, আনটো হ'ল সাগৰৰ তলি। কিন্তু ইমান গভীৰ সাগৰৰ তলৰ পৰা তেলসমূহ কেনেকৈ উলিওৱা হয়? ইয়াৰ প্ৰথম খোজটো হৈছে সাগৰৰ তলিত ক'ত তেল আছে তাৰ সন্ধান কৰা। এইটো সন্ধান কৰোঁতেই বহু বছৰ লাগি যায়। এই তেলৰ সন্ধানত সাগৰৰ তলিভাগলৈ বহু ডাঙৰ ডাঙৰ আৰু দামী মেচিন পঠিওৱা হয়। এই দামী মেচিনবোৰে সাগৰৰ তলিৰ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ গৈ তেল বিচাৰি ফুৰে। যেতিয়া এই মেচিনে তেলৰ সন্ধান পায়, তাৰপিছত এই অইল ৰিগছবোৰ তালৈ পঠিওৱা হয়। এই অইল ৰিগছবোৰে তাত তেল খন্দাৰ কামত ব্যস্ত হৈ পৰে। আমাৰ ঘৰত দমকল এটা বহুৱাবলৈ যেনেকৈ মাটি ফুটা কৰা হয়, ঠিক তেনেকৈ সেই ডাঙৰ ডাঙৰ মেচিনেৰে সাগৰৰ তলিভাগো ফুটা কৰা হয়। এই ফুটা 1000 ফুট তললৈ কৰা হয়। যেতিয়া এই গাঁতত তেল পায়, তেতিয়া সেই তেল পাইপৰ সহায়ত ওপৰলৈ তুলি অনা হয়। ইয়াত যি তেল পোৱা হয় সেয়া কেঁচা তেল। তাক ৰিফাইন কৰাৰ পাছত পেট্ৰল, ডিজেল আদি বিভিন্ন তেল পোৱা হয়। এই কেঁচা তেলসমূহ বিভিন্ন উষ্ণতাত গৰম কৰা হয়। তাৰ পৰা বেলেগ বেলেগ উষ্ণতাত বেলেগ বেলেগ তেল পোৱা হয়। যেনেকৈ 260 ডিগ্ৰীত উতলালে ডিজেল, 180 ডিগ্ৰীত উতলালে কেৰাচিন, 110 ডিগ্ৰীত উতলাই পেট্ৰল পাব পাৰি। এতিয়া আহিছোঁ এই অইল ৰিগছবোৰত কাম কৰা কৰ্মচাৰীসকলৰ জীৱননো কেনেকুৱা। ইয়াত আচলতে ৱৰ্কাৰবোৰ দুটা ভাগত ভাগ হয়। কৰ্মচাৰীৰ এটা অংশ সাগৰৰ মাজভাগৰ তেল কূপসমূহত থাকে আৰু আন ভাগৰ কাম ৰিফাইনাৰীত হয়। মাজসাগৰত যিসকলে কাম কৰে তেওঁলোকক অফশ্ব'ৰ ৱৰ্কাৰ বোলা হয় আৰু ৰিফাইনাৰীত যিসকলে কাম কৰে তেওঁলোকক অনশ্ব'ৰ ৱৰ্কাৰ বোলা হয়। কোনে ক'ত কাম কৰিব সেয়া কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰে। অফশ্ব'ৰ ৱৰ্কাৰৰ মুখ্য কাম হ'ল সেই তেলকূপসমূহৰ পৰা তেল উলিয়াই সেই তেলসমূহ ৰিফাইনাৰীলৈ পঠিওৱা। আনহাতে অনশ্ব'ৰ ৱৰ্কাৰৰ কামসমূহ সাধাৰণতে অফিচৰ ভিতৰতেই সীমাবদ্ধ হয়। এই অফশ্ব'ৰ ৱৰ্কাৰ অৰ্থাৎ যিসকলে সাগৰৰ মাজভাগত কাম কৰে, তেওঁলোকৰ কাৰ্যপ্ৰণালী সাংঘাতিক জটিল। সেয়ে তেওঁলোকে তাত মাত্ৰ মাহত 15 দিন কাম কৰিব লাগে আৰু 15 দিনৰ ছুটী তেওঁলোকে লাভ কৰে। কোনো কোম্পানীৰ বাবে সেই ছুটী 21 দিনীয়া হয়, অৰ্থাৎ 21 দিন কাম আৰু 21 দিন ছুটী তেওঁলোকে লাভ কৰে। সেই 15 দিন বা 21 দিন তেওঁলোকে সাগৰৰ মাজৰ সেই ৰিগছসমূহতে কটাবলগীয়া হয়। মাজসাগৰৰ সেই ৰিগছসমূহত থাকিবলৈ কোম্পানীয়ে এখন জাহাজ হোষ্টেলৰ দৰে তৈয়াৰ কৰে। তেওঁলোকলৈ পাইপলাইনৰ সহায়ত খাদ্য সামগ্ৰীসমূহ সেই ৰিগছলৈ পঠিওৱা হয়। কিয়নো তাত ৰান্ধনীঘৰ নাথাকে। কিয় জানে? ইয়াত ইমান অইল আৰু গেছ থাকে, তাত যদি অকণমানো ভুল হয় তেন্তে কিমান ডাঙৰ বিস্ফোৰণ হ'ব পাৰে। সেয়ে সেই ৰিস্ক কোম্পানীয়ে কেতিয়াও নলয়। সেয়ে এই হোষ্টেলসমূহত সকলো সুবিধা আছে, কিন্তু নিজে খাদ্য সামগ্ৰী বনাই খাবলৈ তাত ব্যৱস্থা কৰা হোৱা নাই। যদিও তাত পাকঘৰ নাই, তথাপিও ৱৰ্কাৰসমূহে তাত টাইম পাছ কৰাৰ বাবে টিভি আৰু ইনড'ৰ গেমৰ ব্যৱস্থা কৰি দিয়া হয়। কাৰণ যিসকলে সেই ৰিগছসমূহত কাম কৰে তেওঁলোকৰ বাবে সেই 15 বা 21 দিনৰ বাবে তেওঁলোকক মোবাইলৰ পৰাও দূৰত ৰখা হয়।
ইয়াৰ মুখ্য কাৰণটো হ'ল যাতে এই জটিল কাম কৰোঁতেই তেওঁলোকৰ কনচেনট্ৰেশ্যন কেতিয়াও ব্ৰেক নহয়। তাৰ লগতে ইয়াত কোনো গোপনীয় কথা যাতে বাহিৰলৈ পঠিওৱা নহয়, অৰ্থাৎ কোনো ভিডিঅ'ৰ ৰেকৰ্ডিং যাতে নহয়, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ৰিগসমূহত কম্পিউটাৰ থাকে, লেপটপ থাকে, তাত ইণ্টাৰনেটৰ ব্যৱস্থাও আছে, কিন্তু সেই ইণ্টাৰনেটে মাত্ৰ অফিচিয়েল কেইটামান ছাইট খোল খায়। বাকী ব্যক্তিগত ব্যৱহাৰৰ বাবে সেই ইণ্টাৰনেট ব্যৱহাৰ কৰিব পৰা নাযায়। সেয়ে তেওঁলোকৰ আজৰি সময় কটাবলৈ তাত ইনড'ৰ গেম আদিৰ দৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। এনেকৈ তেওঁলোকে গভীৰ সাগৰৰ মাজৰ পৰা বৰ জটিল পৰিৱেশত তেল উলিয়ায়। সেইবোৰ তেল আমি ব্যৱহাৰ কৰি গাড়ী চলাওঁ বা অন্য কামত ব্যৱহাৰ কৰোঁ। এই অইল ৰিগছবোৰ সাধাৰণতে 3 প্ৰকাৰৰ হয়: ফিক্স অইল ৰিগ, আৰ্টিফিচিয়েল আইচলেণ্ড ৰিগ, ফ্লটিং অইল ৰিগ। ফিক্স অইল ৰিগবোৰ সাধাৰণতে সাগৰৰ তলিৰ গভীৰতা যেতিয়া 500 পৰা 1000 ফুটৰ ভিতৰত থাকে, তেতিয়া এই ফিক্স অইল ৰিগ সজা হয়। এই অইল ৰিগছবোৰ বনাওঁতে 2 পৰা 3 বছৰ পৰ্যন্ত প্ৰয়োজন হয়। একোখন ৰিগছ এখন ফুটবল ফিল্ড পৰ্যন্ত ডাঙৰ হ'ব পাৰে। ডাঙৰ ডাঙৰ কাৰ্গো শ্বিপৰ সহায়ত ইয়াক পাৰৰ পৰা সাগৰৰ মাজভাগলৈ অনা হয়। ইয়াৰ লগতে প্ৰয়োজনীয় যন্ত্ৰপাতিসমূহ এই সাগৰৰ মাজভাগলৈ আনি সেইবোৰ সংযোগ স্থাপন কৰা হয়। আৰ্টিফিচিয়েল আইলেণ্ড ৰিগবোৰ তেতিয়াহে ব্যৱহাৰ কৰা হয় যেতিয়া পানী খুব কম থাকে। ইয়াত ষ্টীলৰ ৰিগৰ ঠাইত এটা সৰু দ্বীপ যেনকৈ বনাই লোৱা হয়। এইবোৰ ৰিগ বিভিন্ন ৰিচাৰ্জৰ কামতো ব্যৱহাৰ কৰা হয়। এইবাৰ আহিছোঁ ফ্লটিং অইল ৰিগৰ কথালৈ। যেতিয়া পানী বহুত গভীৰ হয়, অৰ্থাৎ দ সাগৰৰ মাজত এই ফ্লটিং অইল ৰিগসমূহ তৈয়াৰ কৰা হয়। ই পানীত উপঙি থাকে। বৰ্তমানৰ সৰহসংখ্যক অইল ৰিগছ ফ্লটিং অইল ৰিগছ। ইয়াৰ খৰচ তুলনামূলকভাৱে অন্য ৰিগছতকৈ কম আৰু ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ এই ৰিগসমূহ লৈ যাবলৈ সহজ। এই ৰিগসমূহৰ নিৰ্মাণ মাটিতেই কৰা হয় আৰু তাৰ পাছত সাগৰৰ মাজভাগলৈ ইয়াক লৈ যোৱা হয়। এই ৰিগসমূহ পানীত উপঙি থাকে যদিও সাগৰৰ প্ৰচণ্ড ধুমুহা আৰু জোৱাৰেও যাতে লৰচৰ কৰাব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়, অৰ্থাৎ লৰচৰ কৰিব নোৱাৰাকৈ ইয়াক স্থিৰ কৰি ৰখা হয়। কিছুমান এনে ৰিগছ ডাঙৰ ডাঙৰ জাহাজৰ ওপৰতে ৰখা হয়। এনেকৈয়ে অত্যন্ত জটিল প্ৰক্ৰিয়াৰ মাজেৰে এই ৰিগসমূহৰ পৰা তেলসমূহ আহৰণ কৰা হয়। এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।